আপুনি বিচাৰে নেকি যে আপোনাৰ মুখখন কোনো ধৰণৰ বজাৰৰ প্ৰডাক্ট ব্যৱহাৰ নকৰাকৈ বা কোনো ধৰণৰ ডক্টৰৰ ট্ৰিটমেণ্ট নোলোৱাকৈ মুখৰ উজ্জ্বলতা বঢ়াওক, লগতে স্পটলেছ হওক? যদি বিচাৰে তেনেহ'লে মোৰ এই ভিডিঅ'টো শেষলৈকে চাওক। আজিকালি বিশেষকৈ মহিলাসকলৰ ক্ষেত্ৰত বেবী হোৱাৰ পাছৰ সময়খিনিত বহুত ধৰণৰ স্কিনৰ সমস্যাই দেখা দিয়ে, যিখিনি সমস্যাৰ সন্মুখীন ময়ো হৈছোঁ। কিন্তু মই কোনো ধৰণৰ ডক্টৰৰ পৰামৰ্শ নোলোৱাকৈ বা কোনো ধৰণৰ বজাৰৰ প্ৰডাক্ট ব্যৱহাৰ নকৰাতে ঘৰতে কিছুমান ৰেমেডি ব্যৱহাৰ কৰি মোৰ মুখৰ উজ্জ্বলতা পুনৰ ঘূৰাই অনাৰ লগতে ডাৰ্ক স্পটলেছ দূৰ কৰিছোঁ। গতিকে ভাবিছোঁ মোৰ এই ৰেমেডিসমূহৰ ভিতৰত এটা ৰেমেডি আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম, বাকীকেইটাও শ্বেয়াৰ কৰিম, কিন্তু আজি এটা কৰিম। যদি আপোনালোকৰ তেনেকুৱা সমস্যা দেখা দিছে তেনেহ'লে আপোনালোকেও ব্যৱহাৰ কৰক আৰু জলদি ৰিজাল্ট লওক। আহকচোন আজি মোৰ এই ৰেমেডিটো আপোনালোককো জনাওঁ। গা ধোৱাৰ আগতে এচামুচ মৌজোল, লগতে এচামুচ গোলাপ জল আৰু এটা ভিটামিন ই কেপচুল ল'ব, লগতে তিনিওটা মিক্স কৰি ল'ব আৰু ধুনীয়াকৈ 10 মিনিটছ মুখখন মাছাজ কৰিব। তাৰপিছত নৰ্মেল পানীৰে ধুই দিব। এনেদৰে সপ্তাহত 3 বাৰ কৰক আৰু 3 মাহৰ পিছত ধুনীয়াকৈ ৰিজাল্ট পাই যাওক। মোৰ এই চিক্ৰেট ৰেমেডিটো আপোনালোককো জনালোঁ। আপোনালোকে নিশ্চয় ট্ৰাই কৰি চাব যদিহে আপোনালোকৰ মুখত এনেধৰণৰ বিভিন্ন সমস্যা আছে। আৰু ৰেমেডিটো ব্যৱহাৰ কৰি কেনেকুৱা পাইছে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু এটা কথা, মই যে অকল এইটো ৰেমেডি কৰি আছে মোৰ মুখৰ উজ্জ্বলতা ঘূৰাই আনিছোঁ তেনেকুৱা নহয়। ইয়াৰ লগতে আৰু বহুতো ৰেমেডি আছে, আপোনালোকলৈ মই এনেকুৱা ভিডিঅ' আৰু লৈ আনিম। গতিকে মোৰ যদি এই ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰিব। আৰু যদি ফেচবুকত চাই আছে ফেচবুকৰ পেজটো ফ'ল' কৰি দিব বুলি আশা ৰাখিলোঁ। আজিলৈ বাই।